Hello everyone, মই কল্যাণী যে এজোপাৰ ওপৰত ভিডিওটো লৈ আহিছো পিংক লেডি এজোপাৰ মই কাটিং কেটামান কৰিম লগতে ভাবিলো আপোনালোকক দেখাই দিও আপোনালোকেও চাওক যি সকলে নাই কৰা কৰিব পাৰিব আৰু এইবোৰ সকলোখিনি এইবিলাক মই এনেকৈ সৰু সৰুকে জতে পাছত এনেকৈ কৰি গৈছো আৰু পিংক লেডি এটোৱে মন কৰিব সৰু সৰু পটতে আপোনালোকে কাটিং বিলাক কৰিব প্ৰথমতে ডাঙৰ টাব এটা বা ডাঙৰ পট নলব অকনমানি একেবাৰে অকনমানি জোখৰ এনেকুৱা সৰু পট এটা হলেও হ'ব একেবাৰে অকনমানি কাটিং যেহেতু ধুনিয়াকে তেতিয়া বাঢ়িব তাৰ পৰা ওলাই ডাঙৰ পটত তেতিয়া শিফট কৰিব পাৰিব এজোপা মোৰ মাদাৰ প্লান্ট এজোপাৰ পৰা কাটি এই আটাইবোৰ কৰা আজি এজোপাৰ পৰা আৰু দুটামান কাটি লৈ আৰু দুটামান কৰো ভাবিছো এনেকুৱা পট দুটামান মোক খালি হৈ পৰি আছিল একা সৰু সৰু একিটা 3 ইঞ্চ মান হ'ব অকনমানি এইকেইটা ইয়াত কৰি দিম এটা বাটি এটা আছিল এটো ডাঙৰকৈ ফুটা এটা কৰি লৈছো তলফালে ফুটা কৰি ল'ব ফুটা থাকিব লাগিব তো এইটো বাটি চিনি পাইছে চাগে সকলোৰে থাকে ঘৰত আৰু এনেকুৱাটো ডাঙৰ ফুটা এটা কৰি লৈছো আইচক্ৰীমৰ হয় এইটো কৰিম পটিং মিক্সটো কি বনালো কৈ লও পটিং মিক্সটো পিংক লেডিৰ পটিং মিক্সটো সব সকলোতকৈ মেইন হয় পিংক লেডি একদম বহুত সেনসিটিভ হয় জোপা পানী যদি অকনমান বেছি হৈ থাকে গলি যায় হেতু মন কৰিব আৰু পানী যদি ইয়াত মানে একেবাৰে পানী মাটিটো প্ৰায় শুকাই থাকিলেও 3-4 দিন 5 দিনলৈকে মাটি শুকাই থাকিলে একো অসুবিধা নহয় এই গছজোপাত বহুত পানী জমা হৈ থাকে ডাল বিলাকত পাত বিলাক এনেকৈ পাতেখিলা ভাঙি চাব একদম পানী ওলাই এয়া চাওক এনেকৈ যদি তলৰ পাতেখিলা ভাঙি দেখাইছে পানী ওলাব ডাল বিলাকতো পানী থাকে আৰু পানী সাৱধানে দিব পিংক লেডিৰ পানী কথাটো মই কৈ দিলো মাটিবোৰ একেবাৰে শুকাইছে এতিয়া মই পানী দিব পৰা হৈছে এনেকৈ ওপৰৰ মাটিখিনি চাব একেবাৰে যেতিয়া শুকাই গৈছে তেতিয়া মই পানী দিব পৰা হৈছে পানী দিব পাৰিম পটিং মিক্সটোৰ কথা কৈ লওঁ পটিং মিক্সটোত সদায় পিংক লেডিৰ কাৰণে একেবাৰে ৱেল ড্ৰেইন হ'ব লাগে পানী একেবাৰে ৰখা হ'ব নালাগে একদমেই পানী ৰখা হ'ব নালাগে বালিৰ পৰিমাণটো খুব বেছি হ'ব লাগে মোৰ পটিং মিক্সটোত মই বালি দিছো 50% বালিয়ে দিছো মই বাকি 25 কোকোপিট আৰু কম্পোষ্ট এইকেদৰে হেনেকে লৈছো আৰু ইয়াতে মই কেটামান কাটিং কৰিছিলুৱে এনেকে সৰু এনেকুৱা সাইজৰ কাটিং লওঁ মই একেবাৰে অকনমানি এনেকুৱা কাটিংয়ে কৰো ইয়াত মই এটা কাটি দেখুৱাম ব্লেডখন আপোনালোকে ব্লেড এখন ল'ব ব্লেডখন খালি অকমান সাফা কৰি ল'ব ধুই ল'ব তাৰ পাছত এনেকৈ চাই মই কেটামান ডাল উলিয়াই ল'ম এনেকৈ ডাল বিলাক লৈ তলৰ এনেকৈ এখিলা দুখিলা পাত এনেকৈ এৰুৱাই ল'ম মই একেলগতে গুজি দিম যেহেতু টাপটো একেবাৰে অকনমানি যে ভাগে কৰি থাকি আঙুলি ভৰাই থাকিবলৈ জেগা নহব এনেকৈ লৈ লৈছো চাওক এনেকৈ মই লৈ 5-6টা মান ললো এনেকৈ একেলগে এনেকৈ হেৰি কৰি ল'ব কৰি এইকেইটা অকনমানি কাঠিডালৰ হোল এটা বনাম আৰু ভৰাই দিম বেছি একো কৰিব নালাগে অকনমান সাইড গিটা হি কৰিলে হৈ যাব এনেকৈ ৰাখি থৈলে হৈ যাব আৰু পিংক লেডিৰ থোৱা ঠাই হ'ল একেবাৰে ৰ'দ ঘাই ঠাইত থব লাগে ৰ'দ পৰা ঠাইত তেতিয়াহে আপোনালোকে ধুনিয়া ৰংটো পাব ইয়াৰ যেটো ধুনিয়া পিংক কালাৰটো পাব পাতৰ বেছি ছাহ পৰা ঠাইত থৈলে হেউজিয়া হৈ যায় তো কমেও দিনটো ৰ'দ পৰা ঠাইত থৈলেও একো নহয় খালি গৰম দিনৰ একদম চুকা ৰ'দটোৰ পৰা আৰু অলপ বচাব তেতিয়া 4 ঘণ্টা বা 5 ঘণ্টা দিলেও হ'ব গোটেই দিনটো ৰাতিপুৱা পৰা বোলে গধূলিলৈকে ৰ'দ পৰিছে হেনেকুৱা জায়গাত ৰাখিলে গৰম দিনত গলি যাব কাৰণে ঠাণ্ডা দিনত গোটেই দিন ৰ'দ দিব ইয়াক গৰম দিনত আৰু এটো মিলাই ল'ব সময়টো এটো এনেকৈ কৰি মই একেটা এনেকৈ ৰুই দিলো
চাওক আটাইকেইটা ৰুই দিলোঁ এইটোত অকণমান বহল কাৰণে চাইডে চাইডেও কেইটামান গুজি দিলোঁ এনেকৈ ৰোৱা হৈ গ'ল আৰু মই কি কৰোঁ এই মোৰ আটাইবিলাকতে চাব মই কিছুমানত দুই এটাত মানে পটিং মিক্সটো চেঞ্জ কৰি চাওঁ ইয়াত কোনোবাটোত হয়তো মাটি অলপ বেছি দি চাওঁ কেতিয়াবা তেনেকৈও কৰি চাওঁ সেনেকৈ কৰি চাওঁ আৰু কোনটোত কেনেকুৱা ভাল হয় কেনেকুৱা গ্ৰ'থ হয় গছজোপা তেনেকৈ কৰি চাওঁ এইটোত মই পুৰণা ধূনাৰ বাতি পৰি আছিলে তো ইয়াত মই অলপ মাটি বেছিকৈ দি কৰি চাইছোঁ তথাপিও ভালেই হৈছে বেয়া হোৱা নাই কাৰণ মাটি বেছিকৈ দিছোঁ তথাপিও কিহৰ কাৰণে মাটিৰ হয় যে এইটো যদি এক্সট্ৰা বেছি পানী হয় ই শুহি ল'ব বালিৰ পৰিমাণটো যদি অলপ কমো যদি হয় কিন্তু বালিৰ পৰিমাণটো বেছিয়ে দিব মই সেইটোৱে ক'ম এনেকৈ আৰু পুলিটো এনেকৈ ৰোৱাৰ পাছত আপোনালোকে যেতিয়া এনেকৈ ৰুব পাছত যেতিয়া ডাঙৰ পটলে চিফ্ট কৰিব তেতিয়া একেই পটিং মিক্স এনেদৰে বনাই নতুনকৈ ৰুই দিলেই হ'ব ডাঙৰ টাবত যদি আপোনালোকে পাছত চিফ্ট কৰিব বিচাৰে এনেকৈ স্প্ৰে কৰি মই পানী দি দিছোঁ পানী ঢালি নিদিব এইখিনিয়ে আছিল পিংক লেডিৰ বিষয়ত বেছিক কথাখিনি ভিডিঅ'টো আপোনালোকে ভাল পাব বুলি আশা কৰিলোঁ ভাল লাগিলে লাইক এটা কৰিব নতুন ভিউৱাৰসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আজিলৈ সামৰিছোঁ ধন্যবাদ